আমাৰ বিন্যাচৰা চিঠিলা বিন্যাচৰা BCDCৰ অন্তৰ্গত বিন্যাচৰা গাঁৱৰ কাৰণে এখন শুভ দিন, কিয়নো ইয়াত এটা সংঘবদ্ধ পানী যোগান আঁচনিৰ বিৰাট অভাৱ আছিলে। জল জীৱন মিছনৰ নামত আমি যিখন পানী যোগান আঁচনি মনোনয়ন পাইছিলোঁ ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ ফালৰ পৰা, BTC চৰকাৰৰ সহযোগত আমি এইখন আঁচনি আমি ভালেখিনি কাম কৰিলোঁ। আজি আমি গাঁৱৰ ৰাইজৰ সমন্বিতে পানী যোগান উপভোক্তা সমিতিৰ সভাপতি সম্পাদকৰ সমন্বিতে BCDC চেয়াৰমেনৰ উপস্থিতিত, আমাৰ বিভাগৰ ছিনিয়ৰ অফিচাৰ সহকাৰী কাৰ্যবাহী অভিযন্তাদেৱৰ উপস্থিতিত তথা বিভাগৰ বিভিন্ন বৰ্গৰ কৰ্মচাৰীৰ উপস্থিতিত, গাঁৱৰ সন্মানীয় ৰাইজৰ উপস্থিতিত সেইখন আঁচনি আমি পানী যোগান পৰিচালনা সমিতিলৈ হেণ্ডঅভাৰ কৰিবলৈ আমি পাই নথৈ আনন্দিত। মই বিভাগৰ ইঞ্জিনিয়াৰ হিচাপে, গ্ৰাউণ্ড লেভেল ইঞ্জিনিয়াৰ, ফিল্ড ইঞ্জিনিয়াৰ হিচাপে। এইখন আঁচনিত আপোনালোকক আমি জনাওঁ 410টা অফিচিয়েলি 410টা পৰিয়াল এইখন আঁচনিৰ দ্বাৰা উপকৃত হ'ব। আৰু বিন্যাচৰা আঁচনিখন আজিৰ পৰা হৰ ঘৰ জল গাঁও হিচাপে পৰিগণিত হ'ব, কিয়নো প্ৰতিটা পৰিয়ালত ৰাজহুৱা অনুষ্ঠান, স্কুল, কলেজ, মন্দিৰ, মছজিদ যিবোৰ আছে তাতে আমি পানী যোগানৰ ব্যৱস্থা আমি কৰিছোঁ। আৰু ইয়াত আমাৰ পানী যোগান এটা সংঘবদ্ধভাৱে আমি এটা চিলেক্টেড আমি পানী যোগান উপভোক্তা সমিতি পাইছোঁ। তেওঁলোকক আমি অলৰেডি ট্ৰেইন আপ কৰিছোঁ, সজাগ কৰি দিছোঁ, এজন অপাৰেটৰ থাকিব। আৰু সেইখিনি কৰাৰ কাৰণে তেওঁলোকক আমি দিহা দিছোঁ পানীৰ যোগানৰ লগতে পানী সংৰক্ষণৰ ব্যৱস্থা। পানীৰ সংৰক্ষণ আজিৰ দিনৰ কাৰণে আপোনালোকে দেখিছে আজি কিমান স্কৰ্চিং হিট, ইমান গৰম, পানী যোগানৰ কিমান ইম্পৰ্টেঞ্চ হৈছেগৈ। ইয়াত যদি পানীটো আমি নষ্ট কৰি থাকোঁ তে ৰাইজৰ পইচাৰ দ্বাৰা, গভৰ্ণমেণ্টৰ পইচা মানে ৰাইজৰ পইচা, সেইখিনি আমি আৰু এইখিনি আপোনালোকক জনাওঁ যে এইখিনি আঁচনি আমি যদিও জনস্বাস্থ্য কাৰিকৰী বিভাগে বনাইছোঁ, সেইখিনি অপাৰেশ্যনেল মেইনটেনেঞ্চটো এটা পাৰ্ট ইউজাৰ্ছ কমিটিয়ে চাব আৰু আমাৰ ব্লকৰ বিষয়বিলাকেও এইটো চাই থাকিব। আমাৰ জল জীৱন মিছন হ'লগৈ পানী যোগান আঁচনি হোৱাৰ পিছত আমি ব্লকৰ ইঞ্জিনিয়াৰবিলাকৰ দ্বাৰা এইটো আমি টেষ্ট কৰাওঁ, তেওঁলোকে চাই লয়, তেওঁলোকে ভাৰ্চুৱেলি তেওঁলোকে হেণ্ডঅভাৰ লয়। ইয়াৰ পিছত ব্লকৰ অফিচিয়েলবিলাকে সেইটো উপভোক্তা সমিতিক হেণ্ডঅভাৰ কৰি দিয়ে ফৰ ইজি মেইনটেনেঞ্চ অপাৰেশ্যন। ৰাইজৰ পৰা এতিয়ালৈকে যিমানখিনি কাম কৰোঁতে ৰাইজৰ পৰা ভালেখিনি সঁহাৰি পাইছোঁ আমি। ৰাইজৰ বিভিন্ন ইনিচিয়েলি ৰাইজে কৈছিলে পানী টেপ নালাগে, আমি কৈছিলোঁ নহয় আপোনালোকে লওক, নালাগে আমাৰ পানী যোগানৰ, কিন্তু আমি তেওঁলোকৰ লগত ভালখিনি ডিছকাশ্যন কৰিলোঁ, ৰাইজক বুজালোঁ। তেতিয়া ৰাইজে ইমান কামখিনি কৰাৰ পিছতো বহুতকেইটা টেপ পইণ্ট আমি এক্সট্ৰা কৰিব লগা হৈছে। ইনিচিয়েলি এইবোৰ মানুহে নালাগে বুলি কৈছিলে, পানীয়ে পইচা দিব নোৱাৰিম। এতিয়া আপোনালোকে ইলেক্ট্ৰনিক মিডিয়া ইয়াত আছে, আমি জনাওঁ জল জীৱন মিছনৰ মেইন উদ্দেশ্য হৈছে গৈ পানী যোগান আঁচনিৰ ক্ষেত্ৰত যিখিনি পইচা লাগিছে ৰাইজৰ পৰা আমি দান বৰঙণি লোৱা নাই। আমি গভৰ্ণমেণ্টৰ ফাণ্ডৰ পৰা সেইখিনি বনাইছোঁ, 90% চেণ্ট্ৰেল শ্বেয়াৰ, 10% ষ্টেট শ্বেয়াৰৰ পৰা বনাইছোঁ। ইয়াৰ পিছত কি হৈছেগৈ, ৰাইজে যিটো অপাৰেশ্যন মেইনটেনেঞ্চ সেইখিনি ৰাইজ আগবাঢ়ি অলপ আহিব লাগিব। আমি কমিটিকো জনাইছোঁ এইখিনি এটা মাহেকীয়া হিচাপে যদি শুল্ক তেওঁলোকে নিৰ্ধাৰণ কৰে, সেইটো কিহৰ কাৰণে, আমাৰ যিখন অপাৰেটৰ আছে এইটো 15 সদ্যহতে মাননীয় মুখ্যমন্ত্ৰীদেৱৰ নিৰ্দেশত, মাননীয় বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ছাৰৰ নিৰ্দেশত সদ্যহতে ব্লকৰ পৰা এইখিনি পইচা দি আছে অপাৰেশ্যন মেইনটেনেঞ্চ, কিন্তু সদায় নিদিব পাৰে। 15 ফাইনেন্স এটা নিৰ্ধাৰিত ফাণ্ড আছে, সেইকাৰণে ৰাইজ যদি নিজৰ আঁচনিখন সুচাৰুৰূপে পৰিচালনা কৰিব পাৰে, তাৰ কাৰণে অলপ চলপ যিখিনি শুল্কৰ ব্যৱস্থা সেইখিনি যাতে ৰাইজক অনুৰোধ কৰোঁ আমি বিভাগৰ ফালৰ হৈ, সেইখিনি তেওঁলোকে আগবাঢ়ি আহক। তাৰ কাৰণে এটা কমিটি বনোৱা হৈছে, কমিটিৰ একাউণ্টত পইচাটো থাকিব আৰু তাৰ পৰাই আমাৰ অপাৰেশ্যন মেইনটেনেঞ্চ ভালকৈ চলাই থাকিব আমি পাৰিম। আঁচনিখন আজি বনাইছোঁ, ব্লকে দি আছে, আমি চলাই থাকিব। ব্লকে যদি পইচাটো কালি নিদিয়ে আমাৰ আঁচনিখন বন্ধ হৈ যাব নেকি? ইমান ধুনীয়া আঁচনি, এইমান আঁচনিখন কাৰ কাৰণে বনাইছোঁ, ৰাইজৰ কাৰণে বনাইছোঁ। 410টা পৰিয়াল তাৰ দ্বাৰা উপকৃত হৈছেগৈ, যাতে কণ্টিনিউৱাছ উপকৃত হোৱাটো থাকি যায়। সেইকাৰণে মই ৰাইজৰ ওচৰত বিভাগৰ অভিযন্তা হিচাপে মই ৰাইজৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে ৰাইজে আগবাঢ়ি আহক, ৰাইজৰ আঁচনি ৰাইজে ৰক্ষণাবেক্ষণ কৰক। কৰ্তৃপক্ষই আজি যিহেতু গাঁৱৰ ৰাইজৰ অৰ্পণ কৰিলে, ইয়াৰ কাৰণে মই একচুৱেলি বিভাগীয় কৰ্তৃপক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা আজি যিখিনি এটা গাঁও সভা ইয়াত পতা হৈছিল, এই গাঁও সভাৰ জৰিয়তে আমাৰ গাঁৱৰ ৰাইজক আমাৰ যিটো ৰুল এণ্ড ৰেগুলেশ্যন আছে বিভাগীয় ডিপাৰ্টমেণ্টৰ পৰা, সিহঁতে গোটেইখিনি কৈ দিলে। আৰু ইয়াৰ ওপৰত যাতে আমাৰ ৰাইজে যাতে উপকৃত হয় তাৰে আশা ৰাখিলোঁ, যাতে আগন্তুক দিনৰ এই জল জীৱন আঁচনিৰ পৰা প্ৰত্যেকটো জনসাধাৰণে, প্ৰত্যেকটো আমাৰ গাঁৱৰ প্ৰত্যেকটো ৰাইজে যাতে ইয়াৰ পৰা উপকৃত হয়। আৰু একচুৱেলি যি উদ্দেশ্য আমাৰ চৰকাৰৰ আছে, এই চৰকাৰৰ উদ্দেশ্যখিনি যাতে সফল পৰিণত হয় তাৰে আশা ৰাখিলোঁ।